অসমত যি তিনিটা পৰ্যায়ৰ ইলেকশ্যন সমাপ্ত হ'ল আৰু তিনিটা পৰ্যায়ৰ ইলেকশ্যন সমাপ্ত হোৱাৰ পাছতেই বিজেপি চৰকাৰে যে তেওঁলোকৰ যিটো জনবিৰোধী চৰিত্ৰ সেইটো প্ৰকট কৰি তুলিছে। তেওঁলোকে যিটো জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি আজি গৃহিণীসকলে পাকঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে। ইলেকশ্যন শেষ হোৱাৰ লগে লগে এই ইলেকশ্যনৰ সময়ত যে তেওঁলোকে বৃহৎ পুঁজিপতিৰ পৰা যিবোৰ ইলিগেল তেওঁলোকে পইচা মানি কালেকশ্যন কৰিছিলে আৰু সেই বৃহৎ ব্যৱসায়ীসকলক আজি ক্ষতিপূৰণ কৰিবৰ কাৰণে চৰকাৰ আজি মনে মনে আছে। আৰু চৰকাৰে এই ব্যৱসায়ী গোষ্ঠীক তেওঁলোকে আওপকীয়াকৈ তেওঁলোকক পাৰ্মিশ্যন দিছে চৰকাৰে, যাৰ ফলত আজি ব্যৱসায়িক গোষ্ঠীসমূহে সকলো বস্তুৰ দাম, অকল জীৱনদায়িনী ঔষধৰ দামেই নহয়, সকলো বস্তুৰ দামেই তেওঁলোকে বৃদ্ধি কৰিছে আৰু চৰকাৰে এই ক্ষেত্ৰত মনে মনে আছে। আৰু এতিয়া আজি খুমটাই সমষ্টিৰ বিধায়কগৰাকীও আজি তেওঁ সামাজিকভাৱে ক'বলৈ বাধ্য হৈছে যে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। আমি খুমটাই সমষ্টিৰ বিধায়কগৰাকীক মৃণাল শইকীয়াদেৱক আমি এই ক্ষেত্ৰত সমৰ্থন কৰিছোঁ আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ ফালৰ পৰা আমি চৰকাৰক এনেধৰণৰ বস্তুৰ মূল্য ৰোধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।